অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ সূচক পাঠৰ আলোচনা চলি আছিলে। আমি অনুশীলনী 14A 3 নম্বৰ 4লৈকে অংককেইটা আগৰ আলোচনাত আগবঢ়াইছোঁ। আজি আমি 3 নম্বৰ 5ৰ পৰা 10লৈকে আৰু 4 নম্বৰ অংককেইটা আলোচনা কৰিম। তোমালোকে আলোচনাতে শেষলৈকে ভাগ ল'বা আৰু কিবা নুবুজা থাকিলে মোক কমেণ্ট কৰি জনাবা। 5 নম্বৰটো চোৱা। -2 to the power 5 into 2/3 to the power -5. -2 to the power 5 এইটো একে থাকিলে এইটো আমি ওলটাই দিম। 3 টো ওপৰত গ'ল, 2 টো তললৈ আহিলে তেতিয়া 5 হৈ যাব। পৃথক পৃথককৈ পাতাম। -2 to the power 5 into 3 to the power 5 divided by 2 to the power 5. এইখিনিক -1 বাৰ যাব। হৈছে? দেখা পাইছা 2 to the power 5 2 to the power 5 আছে, কিন্তু ইয়াতে ধাৰত আছে, জমাত আছে, গতিকে এবাৰ গ'ল কিন্তু -1 বাৰ গৈছে। -1 into 3 to the power 5, ফলাফলটো পাম -3 to the power 5। এইটো যদি ভাঙি দিয়া তেতিয়াহ'লে -3 5টা পূৰণ কৰা। 3 3 গুণ 9 +9, 3 3 গুণ 9 +9 হ'ল ইনটু -3। 9 9 গুণ 81 পূৰণ বিয়োগ 3, 3 গুণ 3 8 3 গুণ 24 -243। এইটো হৈছে আমাৰ ফলাফলটো। 6 নম্বৰটো চোৱা। 6 নম্বৰটো দিয়া আছে 7/11 to the power -7 divide 7/11 to the power -5 to the power -2 into 11/7 to the power 4। এইখিনি আমি ভিতৰতে কৰিম। 11টো ওপৰলৈ নিছোঁ, 7টো তললৈ আনিছোঁ, ওপৰত 7 হৈ যাব। হৰণ আকৌ একেদৰে 11 ওপৰলৈ আনিলোঁ, 7 তললৈ আনিলোঁ, 5 হৈ গ'ল। -2 into 11/7 to the power 4। তাৰপিছত আমি কি কৰিম? পৃথক পৃথককৈ লিখিম। 11 to the power 7 7 to the power 7 হৰণ 11 to the power 5 7 to the power 5 to the power -2 into 11 to the power 4 7 to the power 4। তাৰ ভিতৰতে এতিয়া আমি কি কৰিম? হৰণ আছে নহয়, পূৰণৰ প্ৰক্ৰিয়াত লিখিম। লিখিলে পূৰণ দিয়াৰ লগে 7 to the power 5টো ওপৰলৈ গ'ল, 11 to the power 5টো তললৈ আহিল, to the power -2, 11 to the power 4 7 to the power 4। তাৰপিছত আমি কটাকটি কৰিম। যে 5টা আছে, ইয়াতে 7টা আছে, 11 স্কুৱেৰ হ'ব। ইয়াতে 5টা আছে, ইয়াতে 7টা আছে, 7 স্কুৱেৰ হ'ল। তাৰপিছত 11 স্কুৱেৰ বাই 7 স্কুৱেৰ to the power -2 into 11 to the power 4 by 7 to the power 4। ওলটাই দিয়া, ওলটাই দিলে 7 স্কুৱেৰ 49 ওপৰলৈ গ'ল, 11 স্কুৱেৰ 121 তললৈ আহিলে আৰু ওপৰটো স্কুৱেৰ হৈ গ'ল। কিন্তু বা তোমালোকে এইটো 7 স্কুৱেৰ বুলি ৰাখিব পাৰা, সহজ হ'ব তেতিয়া। 7 স্কুৱেৰ আৰু 11 স্কুৱেৰ, আৰু ইয়াতে 11 to the power 4, এই লাইনটো ভালকৈ পাতি দিছোঁ। ওপৰত 7 স্কুৱেৰ, তলত 11 স্কুৱেৰ হ'ল আৰু বাহিৰত স্কুৱেৰ হৈ গ'ল। ওলোটাই দিয়াৰ লগে লগে মাইনাছ আছিলে ন, প্লাছ হৈ গ'ল। আৰু 11 to the power 4 7 to the power 4। এইটো এতিয়া ভাঙিলে 2 2 গুণ 4 7 to the power 4 হ'ল আৰু 11 to the power 4 হ'ব। 11 to the power 4 ওপৰত আছে, 7 to the power 4 তলত আছে। দুটা কটা গ'ল, এই দুটাও কটা গ'ল, থাকিল কিমান গৈ 1। ফলাফলটো হৈছে 1। বুজি পাইছা নিশ্চয়? তাৰপিছত আমি 7 নম্বৰটোলৈকে গৈছোঁ। 7 নম্বৰটোত দিয়া আছে -1/3 to the power -2 হোল স্কুৱেৰ। ভিতৰতে ইয়াক ওলটাই দিয়া, ওলটাই দিলে কি হ'ব? -3/1 স্কুৱেৰ। তাৰপিছত দেখা পালোঁ এই যুগ্ম সংখ্যক মান আছে, গতিকে -3 হোল স্কুৱেৰ 1 স্কুৱেৰ আৰু এক লাইন পাতি দিছোঁ। -3 স্কুৱেৰ অৰ্থ হৈছে 9 আৰু তলত 1 স্কুৱেৰ 1 হ'ব, সেইকাৰণে আমি পতা নাই,
হোল স্কুৱেৰ 9 স্কুৱেৰ হ'ল 9 9 গুণ 81 হ'ব হৈছে অলপ সহজকৈ লাইন দীঘল কৰি দিছোঁ এবাৰ 8 নম্বৰটো চোৱা 8 নম্বৰটো দিয়া আছে 27 to the power minus 1 into 4 cube divided by 3 to the power minus 4 আমি ওপৰত ইটো যে আছিলে ইটো 1/27 পাতিলো আৰু 4 কিউব হ'ল তলত 1/3 to the power 4 বুলি পাতিলো ওপৰখিনি ওপৰৰ পৰা পূৰণ কৰা 27 আৰু 4 কিউব আছে নহয় 4 তিনিটা পূৰণ কৰিলে 4 4 গুণ 16 4 গুণ 64 হ'ব আৰু তলত কিমান হ'ব 3 4টা পূৰণ কৰিব লাগিব 3 3 গুণ 9 9 27 27 3 গুণ 81 হ'ব হয়নে 7 3 21 1 7 গ'ল 2 3 7 8 81 হৈছে তলত 81 হ'ল ইয়া দুটা ভগ্নাংশ ইটো এটা ভগ্নাংশ ইটো এটা ভগ্নাংশ প্ৰথম ভগ্নাংশটো আমি একে ৰাখিমে দ্বিতীয় ভগ্নাংশটো আমি উলটাই দিলো 81 টো ওপৰলৈ গ'ল 1 টো তললৈ আহিলে 27 ৰে 81 ক 3 বাৰ যাব তাৰ পিছত 64 লগত 3 পূৰণ কৰিব লাগিব 4 3 গুণ 12 2 হাতে গ'লে 6 3 18 কে 19 192 হ'ব আমাৰ এনসাৰ হৈছে 9 নম্বৰটো চোৱা 9 নম্বৰটো দিয়া আছে 2 to the power minus 5 into 10 to the power 5 into 125 to the power minus 1 divided by 2 to the power minus 3 into 5 to the power minus 3 তাৰ পিছত আমি এতিয়া কি কৰিম এটো আমি 1/2 to the power 5 পাতিলো 10 to the power 5 হ'ল এটো 1/125 হ'ল তলৰটো 1/2 কিউব হ'ল আৰু 1/5 কিউব হ'ল তাৰ পিছত আমি তলে তলে পূৰণ কৰিম 5 আৰু 8 দেখা পাইছা সূচকবিলাক একা আছে আমাৰ যেটো a to the power m into b to the power m থাকিলে সূচক একা থাকিলে a b to the power m বুলি লিখিব পাৰো তেনেকৈ ইয়াতে 2 আৰু 5 ৰ পূৰণফল 10 হ'ব 10 কিউব হৈ গ'ল আৰু ওপৰত 1 ইয়াতে আকৌ ইটো ভাঙা কেনেকৈ ভাঙিম 2 to the power 5 into 5 to the power 5 into 1/5 কিউব তিনিটা 5 পূৰণ কৰিলে 125 হ'ব 5 কিউব বুলি পাতিছো এটো আৰু এটো কটা গ'ল ইয়াৰ পৰা এটো যদি আমি কাটি দিও তেতিয়া হলে 5 স্কয়াৰ থাকিব অৰ্থাৎ ওপৰত থাকিলে 5 স্কয়াৰ আৰু তলত থাকিলে 1/10 কিউব আছে নহয় 1000 হৈছে 10 কিউব হলে 10 গুণ 100 100 গুণ 1000 তাৰ পিছত আমি কি কৰিম 5 স্কয়াৰ আছিল 25 পালো 1/1000 হল উলটাই দিয়া তলৰ ভগ্নাংশটো উল্টি যাব 1000 হৈ যাব 1000/1 দুটাকৈ পূৰণ কৰি দিয়া 25 আৰু 3টা সৈতে 25000 হ'ব আমাৰ ফলাফল এৰ ক্ৰিটিকেল আছে ভালদৰে চাবা কেনেকৈ কৰিছো হৈছে 10 নম্বৰটো চোৱা 10 নম্বৰটো দিয়া আছে 18 to the power minus 4 into 16 to the power 5 into 2 cube divided by 27 to the power minus 1 into 12 square প্ৰথমটো চোৱা 1/18 to the power 4 হ'ল 16 to the power 5 2 cube 1/27 into 12 square তাৰ পিছত আমি কি কৰিম ওপৰকেইটা ওপৰতে ৰাখিম 16 to the power 5 into 2 cube আৰু তলত থাকিব 18 to the power 4 তলত থাকিব 27 আৰু ওপৰত থাকিব 12 স্কয়াৰ এতিয়া প্ৰথম ভগ্নাংশটো একা থাকিব 16 to the power 5 into 2 cube divided by 18 to the power 4 আৰু এটো উলটি যাব 27 ওপৰত গল 12 স্কয়াৰটো তললৈ আহিলে এতিয়া আমি ভাঙি দিম 18 কেইটা আছে 4টা আছে সহজ কৰিছো আৰু 12 আছে দুটা 16 আছে 5টা 2 আছে 3টা আৰু 27 হল এতিয়া আমি কটাকটি কৰিম 2 ৰে এটুক কাটা 6 বাৰ গল 6 2 গুণ 12 2 ৰে এটুক কাটা 3 বাৰ গল 3 2 গুণ 6 3 ৰে 27 কাটা 9 বাৰ যাব 9 ৰে 18 কাটা 2 বাৰ যাব এই 2 আৰু এই 2 কটা গল 2 ৰে কাটা 2 6 গুণ 12 2 8 গুণ 16 আকৌ ইয়াক 2 ৰে কাটা 3 বাৰ যাব
এইটো কেইবাৰ যাব 8 বাৰ যাব 8 দুগুণ 16 2ৰে কাটা 9 বাৰ যাব 2ৰে কাটা 8 বাৰ যাব 8 দুগুণ 16 2ৰে কাটা 9 বাৰ যাব 2ৰে কাটা 8 বাৰ যাব এই 2ৰে কাটিলে 9 বাৰ যাব 2ৰে কাটিলে 8 বাৰ যাব আৰু কিবা কটাকটি কৰিব পাৰিম নেকি চোৱা নাই তলত পালো আমি 3টা 9 আৰু এটা 3 আৰু ওপৰত পালো 8 5টা পালো আৰু একো নাই ওপৰত পালো 8 into 8 into 8 into 8 into 8 আৰু তলত পালো কিমান 3টা 9 9 into 9 into 9 into 3 তাৰ পিছত চোৱা এতিয়া আমি তলৰ যিবোৰ 9 আছে সেই 9 বোৰ 3 লে ৰূপান্তৰ কৰিম কৰিলে এটা 9 to 3 স্কয়াৰ হৈ যাব তো ইয়াতে 9 টো আছে 3 স্কয়াৰ হৈ যাব এটো 9 আছে 3 স্কয়াৰ হল আৰু এটা 3 আছে এবাৰ আকৌ 8 টো আমি 2 লৈকে লৈ যাম 2 মানত ভাঙিম অৰ্থাৎ 2 পূৰণ 2 পূৰণ 2 তিনিটা 2 পূৰণ কৰিলে আমি কিমান পাম 8 পাম এটা 2 কিউব বুলি পাতিলো আকৌ এটা 8 টো 2 কিউব হ'ল এটা 8 আছে এটো 2 কিউব হ'ব ইয়াতে 8 আছে 2 কিউব হ'ল আৰু ইয়াতে 8 আছে 2 কিউব হ'ল তাৰ পিছত তোমালোকে চোৱা ইয়াত 3 দুটা আছে 2 ৰে 4টা 5টা 7টা হ'ব 3 to the power 7 হ'ল 2 3টা 6টা 9টা 2 12 13 14 15টা 2 to the power 15 এটো হৈছে আমাৰ ফলাফলটো নিশ্চয় বুজিব পাৰিছা তাৰ পিছত 4 নম্বৰ অংকটো চোৱা 4 নম্বৰ অংকটো দিয়া আছে সৰল কৰা 1 নম্বৰটো দিয়া আছে a to the power -5 into b cube into 3 to the power -2 divided by b to the power 5 into a b to the power -3 আমি এটো সৰল কৰিব লাগিব 4 নম্বৰৰ 1 টো a to the power -5 into b cube into 3 to the power -2 divided by b to the power 5 into a b to the power -3 এটা যদি আমি চাও এটো 1 by a to the power 5 বুলি লিখিব পাৰো তাহলে b কিউব থাকিলে 1 by 3 স্কয়ার b to the power 5 আছে ইয়াতে 1 by a b হোল কিউব 1 by a to the power 5 into b cube into 1 by 3 কিনে গুণ 9 হল b to the power 5 into 1 by a cube b cube তাৰ পিছত আমি কি কৰিম এখিনি ওপৰখিনি ওপৰতে পূৰণ কৰা 9 a to the power 5 হ'ব আৰু ইয়াতে ওপৰত হ'ব b cube তলত যদি চাই এটা b তিনিটা আছে ইয়াতে পাঁচটা আছে দুটা থাকিব b স্কয়াৰ divided by a cube হ'ল দুটা ভগ্নাংশ পাইছা ন এটো এটা তলৰটো এটা প্ৰথম ভগ্নাংশটো একে থাকিব আৰু দ্বিতীয় ভগ্নাংশটো উলটি যাব a cube ওপৰলৈ গ'ল b স্কয়াৰটো তললৈ আহিল b স্কয়াৰ আৰু b স্কয়াৰ কটাকৈ এটা b থাকিলে 9 a cube আছে 9 a cube আছে আৰু 9 a to the power 5 আছে এটা a cube আৰু ইয়াতে তিনিটা কটা গ'ল দুটা থাকিলে আৰু আমাৰ ফলাফল থাকিল b by 9a square 9 টো কটা না যায় এটা a to the power 5 আছে ইয়াতে a cube আছে গতে তিনিটা কটা গ'ল দুটা থাকিলে গতে কান b by 9a square হ'ব আমাৰ ফলাফলটো কঠিন পাইছা নেকি মই অনুমান কৰিছো এটা কঠিন নোপোৱা সহজ ভাৱে কৰি দিছো এবাৰ 2 নম্বৰটো চোৱা 2 নম্বৰটো দিয়া আছে m square n to the power -3 into 10 to the power -2 divided by 5 to the power -2 into twice m square to the power -3 অঙ্কটো কৰিম আমি এতিয়া
হৈছে তাৰপিছত পৃথক পৃথককৈ আমি ভাঙিব লাগিব ভাঙাৰ আগতে আমি গোটেইকেইটা দেখিছেনে সূচকৰ মানবোৰ চব মাইনাছ আছে গতিকে আমি প্লাছ কৰিব লাগিলে a টু দি পাৱাৰ m ইকুৱেল a টু দি পাৱাৰ মাইনাছ m ইকুৱেল টু 1 বাই a টু দি পাৱাৰ m সূচকৰ বিধিটো প্ৰয়োগ কৰিব লাগিব গতিকে আমি ওপৰত 1 পাতি দিয়াৰ লগে লগে তলত m স্কুৱেৰ n হোল কিউব হৈ যাব হৈছে পূৰণ 1 বাই 10 স্কুৱেৰ হৈ যাব তললৈ আনিলে 1 বাই 5 স্কুৱেৰ হ'ল আৰু এইফালে 1 বাই টুৱাইচ m স্কুৱেৰ হোল কিউব এতিয়া ভাঙি দিয়া মানবোৰ 1 বাই mৰ ওপৰত স্কুৱেৰ আছিল নহয় আৰু 2 আৰু ইফালে বাহিৰত কিউব আছে দুইটাকৈ পূৰণ কৰা m টু দি পাৱাৰ 6 হ'ব n কিউব ইনটু 10 গুণ 100 1 বাই 100 হ'ল এইটো যদি ভাঙো 5 5 গুণ 25 হ'ব আকৌ এইটো ভাঙিলে 2 3টা পূৰণ কৰিলে 8 হ'ব আৰু m টু দি পাৱাৰ 6 এতিয়া আমি কি কৰিব লাগিব জানানে এতিয়া ভগ্নাংশকেইটা তলে তলে পূৰণ কৰিব লাগিব এইটোকে পূৰণ কৰিলে 100 আৰু m টু দি পাৱাৰ 6 আৰু n কিউব পূৰণ কৰিলে সেইখিনিয়ে হ'ব 100 m টু দি পাৱাৰ 6 আৰু n কিউব হ'ব ওপৰত 1 হ'ব আৰু তলত যদি পূৰণ কৰা 25 আৰু 8 পূৰণ কৰিলে 8 5 গুণ 40 আৰু 0 হাতে গ'ল 4 8 2 গুণ 16 17 20 200 হ'ব 200 হ'ব 200 m টু দি পাৱাৰ 6 আৰু ওপৰত 1 এতিয়া দুটা ভগ্নাংশ পালো নহয় না এইটো এটা পালো ভগ্নাংশ এটা আমি এতিয়া পাতি লৈ পূৰণৰ লেখীয়াকৈ লিখিম প্ৰথম ভগ্নাংশটো একে থাকিব পূৰণ চিন দিয়াৰ লগে 200 m টু দি পাৱাৰ 6 টো ওপৰলৈ গ'ল আৰু 1 টো তললৈ আহিলে 100ৰে 200 কেইবাৰ যাব 2 বাৰ যাব m টু দি পাৱাৰ 6 m টু দি পাৱাৰ 6 কটা গ'ল ওপৰত থাকিলে 2 আৰু তলত থাকিলে n কিউব আমাৰ ফলাফল হৈছে 2 বাই n কিউব নিশ্চয় বুজিব পাৰিছা মোৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি এইকেইটা অংক আলোচনা কৰিলোঁ ইয়াৰ পিছত আমি আন এটা ভিডিঅ'ত 5 নম্বৰ 6 নম্বৰ 7 নম্বৰ 8 নম্বৰ এইকেইটা অংক আলোচনা কৰি এই অনুশীলনীটো সমাপন কৰিম তাৰপিছত আৰু এটা অনুশীলনী আছে তোমালোকে তেতিয়ালৈকে সংযোগ ৰাখিবা আৰু কিবা নুবুজা থাকিলে মোক কমেণ্ট কৰি জনাবা সকলোকে শুভেচ্ছা আজি পাঠ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ